40% জনসাধাৰণৰ যেতিয়া প্ৰকৃত ডিলিমিটেশ্যন হ'ব তেওঁলোকে বিধানসভাত আটাইতকৈ বেছি বিধায়ক তেওঁলোকৰ হ'ব আৰু দিছপুৰে লোৱা সিদ্ধান্ত ডিব্ৰুগড় তিনচুকীয়াটো প্ৰতিনিধিত্ব কৰিব যোৱা কেইদিনমান আগত কংগ্ৰেছৰ এজন মুখপাত্ৰই কৈছে যে অসমত 48টা সিট মুছলিম মানুহৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে আমি যেতিয়া কওঁ ৰিজাৰ্ভ হ'ব লাগে আমি কওঁ অসমীয়াৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে তাত হিন্দু আৰু মুছলমানৰ পাৰ্থক্য নাই কিন্তু কংগ্ৰেছ দলৰ মঞ্চৰ পৰা কৈছে যে 48টা সিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে কংগ্ৰেছে বিৰোধিতা কৰা নাই সেই সদস্যজনক কংগ্ৰেছে বহিষ্কাৰো কৰা নাই কাৰণ কংগ্ৰেছৰ আজি সমগ্ৰ ইকোসিস্টেমটো সেই সকল লোকৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলে জানে যে এই সকল লোক আমাক ভোট দিব কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে যিদিনাখনে অসমত 50% তেওঁলোকে ক্ৰছ কৰিব সিদিনাখন কংগ্ৰেছকো তেওঁলোকৰ প্ৰয়োজন নহব ইয়াত তেওঁলোকৰ নিজৰ ৰাজনৈতিক পাৰ্টি হ'ব আৰু নিজৰ ৰাজনৈতিক পাৰ্টিৰ বাবে তেওঁলোকে ভোট খুজিব আৰু এয়া যদি মই 70-75 বছৰ জীয়াই থাকো আমাৰ জীৱনকালত তাক আমি দেখি যাম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত সভ্যতাৰ যুঁজত আমি আমাৰ মানুহখিনিৰ লগত থিয় হৈ থকাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো আৰু আজি 5টা বছৰ পিছত আমি অন্তত অসমখনক পশ্চিমবংগ হ'ব দিয়া নাই ইমানখিনিলৈকে আমি কৰবাত নহয় কৰবাত সফলতা পাব পাৰিছো নিৰ্ণায়ক বিজয় সম্ভৱ হ'ব নহ'ব মই নাজানো কিন্তু প্ৰথমবাৰৰ বাবে অসম আন্দোলনৰ আৰু আমাৰ মানুহবিলাকে যি কাম জীৱনকালত চাই যাব বিচাৰিছিল তাক আমি কৰবাত নহয় কৰবাত অকণমান আমি আৰম্ভণি কৰিব পাৰিছো প্ৰথমবাৰৰ বাবে আমি কৰা পুছবেকৰ বাবে কৰবাত নহয় কৰবাত এটা বাৰ্তা গৈছে যে অসমখন আজি আগৰ দৰে সেফ নহয় This cannot be a safe corridor. আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহস কৰিছে কোট ৰিএকশন হৈছে কোট একশন হৈছে তাৰ কাৰণে আমি খবৰ ৰখা নাই আমি মাত্ৰ জানো যে আমি বাংলাদেশলৈকে খবৰ পঠিয়াব লাগে যে আপোনালোকক অসমত স্বাগতম জনোৱা আৰু নহয় সেই দিন পাৰ হৈ আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আজি আমি এক নিৰ্ণায়ক যুদ্ধ আমি লিপ্ত হৈছো কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয় এই যুদ্ধখন আমাৰ কম্পালসন হয় আমি থাকিম নহলে তেওঁলোক থাকিব অসমীয়া কিমান আঁতৰি আহিব ধুবুৰীৰ পৰা আঁতৰি আহিল বৰপেটাৰ পৰা আঁতৰি আহিল বঙাইগাঁৱৰ পৰা আঁতৰি আহিল ঢিঙৰ পৰা আঁতৰি আহিল ৰূপহীৰ পৰা আঁতৰি আহিল দহগাঁৱৰ পৰা আঁতৰি আহিলে তেজপুৰৰ পৰা আঁতৰি আহিলে নাওবৈচাৰ পৰা আঁতৰি আহিলে যোৱা 75টা বছৰত অসমীয়াই মাত্ৰ আঁতৰি আহিছে